আমাৰ ইয়াত তাৰমানে এনেকুৱা হৈছে, আমি আগতেও বহুত দেখিছো এনেকুৱা, মানে এই এখন ৰিক্সা মানে সদায় আমাৰ এইখিনি এটা ৰজাদা সন্মিত সংগঠন ক্লাব এটা, এই ক্লাবটোৰ সন্মুখেদি সিহঁতি ৰিক্সাখন লৈ আহি আৰু এইফালে হেণ্ডলুম টেক্সটাইল অফিচ এটা, টেক্সটাইল অফিচৰ কোনো লাইট নাই, কোনো চকীদাৰ নাই, সেই অফিচটো পাৰ হৈ যাবলৈ এইখিনি পথাৰ নিশা আহে, আন্ধাৰ হৈ যায়, কোনো মানে লাইটৰ ব্যৱস্থা নাই। গতিকে ৰিক্সাখন আহি পেলাই সদায় তাতে মানে ল'ৰা 6-7টা মান আহি পেলাই তাত মানে বহি পেলাই কিবা আড্ডা চাড্ডা কৰে সিহঁতে। ত' আমাৰো সন্দেহ হৈ আছে যে ৰিক্সাখন সদায় ৰাতিলৈকে সেইকাৰণে আহি আছে। আমি ক্লাবত আমাৰ নেগাৰা ক্লাছ হয় ইয়াত ল'ৰা ফোন কৰোঁ, তাৰপিছতে আমি গুচি যাওঁগে চব। কিন্তু আমি দুদিনমান ৰখাই দিয়াৰ পিছত দেখিলো সিহঁতি সদায় ইয়াত আহে। আজি সেইকাৰণে আমি তেখেতক আমি বোলে ৰিক্সাখন চাৰ্জ কৰিলো যে তোমালোকে কেলে আহিছে। চাৰ্জ কৰি যাওঁতে আমি দেখিলো যে সি সেই এটা কেম্প এটা আছে, কেম্পৰ ভিতৰত সোমাই আছে। সোমাই আমি দেখিলো যে ফটকে আমি সোমাই যাওঁতে ভিতৰৰ পৰা দৰ্জা বন্ধ আছিলে, কিন্তু আমি টিঙৰ ফাঁকেদি দেখিলো, মানে সেই যিটো কেম্প সেই কেম্পটো টিঙৰ ফাঁকে দেখিলো টেমা টাইপ ফটকে দৌৰাই দিলে। তেতিয়া আমি গম পালো যে এইটো কামত বোলে চলি, এতিয়া সোমাই গলো, আমি সোমাই যাব চিৰিঞ্জ আপোনাৰ সৰু সৰু চালাত আমাৰ যিটো ড্ৰাগছৰ ব্যৱহাৰ কৰে বুলি আমি এনেই আমাক সদ্যহতে চবে আজিকালি জানে কথাটো, সৰু সৰু টেমা মানে, আৰু লগত চিৰিঞ্জ আমি এটা পাইছো, তেনেকুৱা চিৰিঞ্জৰ মানে বেজি আমি কেইবাটাও পাইছো, তাত তেনেকৈ উদ্ধাৰ কৰিছো আমি। এতিয়া আমি তাহাঁতক আমি গম পালো যে এইটো কাবাৰটো ইয়াত চলে কাৰণে আমি সিহঁতক আজি এই পুলিচ পাতি আমি দিছো। আৰু আমাৰ আপুনি জানে আজি ৰজাসাপত এতিয়া অলপ দিনৰ পৰা এই বস্তুটো একদম মানে খুব প্ৰচলিত। আপুনি অকল আমাৰ এই অঞ্চলটো নহয়, আপুনি যদি আমাৰ ৰজাদেৱৰ যদি বাগানৰ চাইডে যায় সেইফালে আৰু আড্ডা কৰে, আমাৰ আছে সেইফালেও আড্ডা কৰে। আমি তেনেকে আগে পিছত তেনেকে ল'ৰা আমি খেদি গৈছো, কিন্তু আমি ধৰাবলৈ পৰা নাই, হাতেৰে আমি ধৰাব লাগে। তাৰপিছত আমি এই আমাৰ ক্লাবটোৰ যি অলপ দিনৰ আগতে চুৰ হৈছিল, সেই চুৰতো আমি কিন্তু বস্তুখিনি আমি উদ্ধাৰ কৰিলো। আমি গম পালো এই ল'ৰাকেইটাই কৰে একেখিনি মানুহ, কিন্তু আমি সদায় সিহঁতক মানে সেইটো চুৰ কৰে, খালি আমি ডাছ যে খাই সেইことআমি আজিলৈকে আমি সমান সন্দেহ আনিছিলো, কিন্তু আজি